বিভিন্নজনে বিভিন্ন সময়ত ক'ব খোজে যে শিল্পকলা দুৰ্বোধ্য, কিন্তু আচলতে কথাটো সঁচা নেকি? শিল্পী নীলপৱন বৰুৱাই বাৰু কি কয় এই ক্ষেত্ৰত চাওঁ আহক। শিল্পকলা কেতিয়াও দুৰ্বোধ্য হ'ব নোৱাৰে। এই শিল্পকলা চৰ্চাৰ জৰিয়তে আমি এখন সমাজক এটা সুস্থ ৰূপ দিব পাৰোঁ আৰু সেই সমাজৰ মানুহখিনিক বিভিন্ন ধৰণৰ জ্ঞান দিব পাৰোঁ। গতিকে এই শিল্পকলাৰ প্ৰতি আগ্ৰহী হ'বলৈ আমাৰ জনসাধাৰণ নিশ্চয়কৈ আগবাঢ়ি অহা উচিত আৰু এই শিল্পকলাৰ অনুধাৱনৰ জৰিয়তে নিজৰ মানসিকতাক এক সুস্থ ৰূপ, এক সুস্থ দিশৰ পিনে আগবঢ়াই নিয়াটো নিশ্চয়কৈ গুৰুত্বপূৰ্ণ। আৰ্টৰ লগতে ব্যস্ত থাকে, যদি চৰ্চা কৰি যায় মানুহৰ ব্ৰেইনবিলাক মানে আৰু সঁচাকৈ কৰে, সঁচাকৈ যদি কৰে তাৰ ভিতৰৰ পৰা যদি আয়ত্ব থাকে। মানুহৰ সেইটো অন্তৰৰ পৰা লাগিব লাগে। মই এষাৰ কথা কৈছিলোঁ মোৰ মানুহবিলাকে ইয়াত কৈ থাকোঁতে এতিয়া আমাকে PhD কৰিলোঁ, তাৰপিছত জাৰ্নেলিজিম কৰিলোঁ ইউনিভাৰ্চিটিৰ পৰা। তাৰপিছত আহি আপোনাৰ চেণ্টিনেল যে ভট্টাচাৰ্য, কি ভট্টাচাৰ্য ক'লে? দেৱজিৎ ভাল ল'ৰা আহিব। এজ এ কেমেৰা পাৰ্চন